Good morning, leaders. আপোনালোকক সকলোলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আজিৰ আলোচ্য বিষয়বস্তু হ'ব টেষ্টিমনিয়েলছ। আমি এই টেষ্টিমনিয়েল ফৰ্ম কিয় ফিল আপ কৰিব লাগে আৰু টেষ্টিমনি কিয় বনাব লাগে। দিছ টেষ্টিমনিয়েলছ উইল বিল্ড ইউৰ বিজনেছ। আৰু এই কামটোই আমি নকৰোঁ। বন্ধুসকল, টেষ্টিমনিয়েল শ্বিট এনেকুৱা এটা শ্বিট, তাতে কাষ্টমাৰজনৰ নাম থাকিব, নেম অফ দ্য পাৰ্চন। যদি তাৰ ID নম্বৰ আছে, ID নম্বৰটো দিব পাৰে। যদি তেখেতৰ ডেজিগনেশ্যন আছে, কোনটো ৰেংকৰ মানুহ, 1D, 2D, 3D, 4D, 5D, 7D, গোল্ড ডাইৰেক্টৰ, ইয়াতে লিখিব পৰা কেপাচিটি আছে। তাৰপিছত বোধ এই ফৰ্মটো বনোৱা হৈছে এজন কাষ্টমাৰৰ কাৰণেও, এজন পেচেণ্টৰ কাৰণেও আৰু এজন ডিষ্ট্ৰিবিউটৰৰ কাৰণেও। চ' ইয়াতে ফোন নম্বৰ থাকিব, তাৰপিছত থাকিব প্লেচ, সেই মানুহজনৰ ঘৰ ক'ত বা কোন জেগা। তাৰপিছত ইয়াৰ কলমটো আছে ছাফাৰিং ফ্ৰম ফ্ৰী অৰিয়েন্স ৱেলনেছ ষ্টেটাছ। অৰিয়েন্সত অহাৰ আগত, অৰিয়েন্সৰ প্ৰডাক্ট ব্যৱহাৰ কৰাৰ আগত মানুহজনৰ কি বেমাৰত ভুগি আছিল। বন্ধুসকল, মই আপোনালোকৰ মাজত এনেকুৱা এটা টেষ্টিমনিয়েল শ্বিট আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। চ' ইয়াতে মোৰ এই পেচেণ্টটোৱে ছাফাৰিং ফ্ৰম প্ৰি অৰিয়েন্স ৱেলনেছ ষ্টেটাছ, তেখেতৰ কেনেকুৱা অৰিয়েন্সৰ অহাৰ আগত কি পৰিস্থিতিত আহিছিল। মানুহজনৰ প্ৰব্লেম আছিলে জাৰ্ড, GERD প্ৰব্লেম। ইয়াৰ গেষ্ট্ৰইণ্টেষ্টাইনেল ইছ'ফেগাছ ৰিফ্লাক্স ডিজিজ বুলি কোৱা হয়, যি আমাৰ কি আহে, ওলোটা যিটো হিকাপ, আমাৰ যি ঢেকুৰ। চ' সেই বেমাৰটো তেখেতৰ আছিল। এতিয়া অহাৰ পিছত তেখেতে যেতিয়া আমাৰ আগত কথাখিনি শ্বেয়াৰ কৰিলে, আমি তেখেতক তেওঁক কি কৰিলোঁ, কিছুমান প্ৰডাক্ট ছাজেষ্ট কৰিলোঁ। চ' ইয়াতে তেখেতে কি কি প্ৰডাক্ট টেকেন তেওঁৰ দ্বাৰাই লোৱা হৈছে, তেওঁ জানি বুজি শুনি তেখেতে কি স্বইচ্ছাই যেতিয়া লোৱা যায় তেতিয়া তাক কোৱা হয় প্ৰডাক্ট টেকেন। তেখেতে ল'লে ফ্ৰুট ফাইবাৰ, ষ্ট্ৰং লিভ, হুইট গ্ৰাছ, মৰিণ্ডা প্ৰিমিয়াম জুচ, ত্ৰিফলা, টাবা আৰু ডিটক্স-1। এইখিনি প্ৰডাক্ট ইউজ কৰাৰ পিছত তেখেতে এটা গ্ৰেট বহুত যিটো তেখেতৰ কি আছিলে সমস্যা আছিল, সেই সমস্যাটোৰ নাম অলৰেডি মেনশ্যন কৰিছোঁ, জাৰ্ড প্ৰব্লেম। এই বেমাৰটো মানুহজনে বিগত 15 বছৰ ধৰি ভুগি আছিল। ঔষধ খাই কেতিয়াও তাৰ কি পৰিত্ৰাণ পোৱা নাছিল। চ' তেখেত ডক্টৰ দেখাই ভাগৰুৱা হৈ গৈছিল। তেখেতে যেতিয়া আমাৰ অৰিয়েন্সৰ এইখিনি কম্বিনেশ্যন, এইখিনি প্ৰডাক্ট ইউজ কৰিলে, ইউজ কৰাৰ পিছত তেখেতৰ এই হিকাপটো, জাৰ্ড প্ৰব্লেমটো নাইকিয়া হৈ গ'ল। তেখেতৰ ৰিজাল্ট আহোঁতে উইদিন 3 মান্থ, 3 মাহৰ ভিতৰত তেখেতৰ কি আহিলে, বেটাৰ ৰিজাল্ট আহিলে। ডিউৰেশ্যন ফৰ ৰিকভাৰী, এই বেমাৰটোৰ পৰা মুক্তি পাওঁতে তেখেতৰ কিমান দিন সময় লাগিছে। বন্ধুসকল, আপোনালোকে জানি পেলাই সুখী হ'ব, তেখেতে 1 মাহৰ ভিতৰতে এই বেমাৰটোৰ পৰা মুক্তি পাইছিলে। আৰু তেখেতক আমি 3 মাহ কণ্টিনিউৱাছলি এই প্ৰডাক্টটো লোৱাৰ কাৰণে তেখেতক কৈছিলোঁ যে বেমাৰটো যদি আপুনি গুৰিৰ পৰা শেষ কৰিব বিচাৰে তেনেহ'লে এই প্ৰডাক্টটো কণ্টিনিউ 90 ডেইজ কি কৰক, কনজিউম কৰক। চ' এতিয়া প্ৰডাক্ট ৰিকমেণ্ডেড বাই, কোনে প্ৰডাক্ট ৰিকমেণ্ড কৰিলে। আমাৰ যিমানবোৰ হেল্থ এডভাইজাৰ আছে, আমাৰ যিমানবোৰ হেল্থ কোচ আছে, তেওঁলোকে কি কৰিব পাৰে, প্ৰডাক্ট ৰিকমেণ্ড কৰিব পাৰে। আমি ইয়াতে প্ৰেছক্ৰিপশ্যন কৰা নাই, দিছ ইজ কল্ড প্ৰডাক্ট ৰিকমেণ্ডেড। আমি তেওঁলোকক অনুৰোধ কৰি গৈছোঁ, খাবও পাৰে নাখাবও পাৰে, আমি তেওঁলোকক কি কৰা নাই, প্ৰেছক্ৰিপশ্যন কৰা নাই। চ' বন্ধুসকল, দিছ ইজ আ নিউট্ৰিশ্যনেল প্ৰডাক্ট, দিছ ইজ আ ৱেলনেছ প্ৰডাক্ট, and we have given it to the patients
মোৰ পেচেণ্টজনৰ নাম আৰু কোনোবাই এইটো কিয় বনাব লাগিব ইয়াৰ উপকাৰিতা কৈ আছোঁ যেতিয়া এজন ব্যক্তিয়ে বিচাৰে যে হয় আপোনালোকৰ এই প্ৰডাক্টবোৰ খালে সঁচাকৈ মানুহৰ বেমাৰ ভাল হয়নে তেতিয়া আপুনি ডাটি দিব পাৰিব ইয়েছ হয় আপুনি যিটো বেমাৰত ভুগি আছে এনেকুৱা পেচেণ্ট যেতিয়া পাব তেতিয়া আপুনি দেখাব যে চাওক এই পেচেণ্টজনৰ নাম এই পেচেণ্টজনৰ ঘৰ এই পেচেণ্টজনৰ মোবাইল নম্বৰ এই পেচেণ্টজনৰ কি কি প্ৰডাক্ট খাইছিলে তেখেতৰ কি সমস্যা আছিলে আমাৰ লগত আপুনি যেনেকৈ শ্বেয়াৰ কৰি আছে ঠিক তেখেতেও আমাৰ লগত এনেকৈ শ্বেয়াৰ কৰিছিল তেখেতক আমি কি কি প্ৰডাক্ট সাজেষ্ট কৰিছিলোঁ তেখেতে কি কি প্ৰডাক্ট লৈছিলে আৰু কিমান দিন খাইছিলে কিমান দিনৰ ভিতৰত ৰিজাল্ট আহিছে দিছ ইজ এ কাইণ্ড অফ বিজনেছ ডেভেলপমেণ্ট ইনিচিয়েটিভ আৰু এনেকুৱা ফৰ্ম যেতিয়া আপোনাৰ হাতত থাকিব তেতিয়া আপোনালোকে ফিল্ডত গৈ পেলাই অন দ্য স্পট ইউ হেভ টু কণ্টেক্ট দ্যাট ভেৰি কাষ্টমাৰ্ছ এই কাষ্টমাৰৰ লগত আপুনি সম্পৰ্ক কৰিব পাৰে আপুনি শুনিব পাৰে আপুনি ফোন কৰি জানিব পাৰে সঁচাই কাম হয়নে নহয় সঁচাই খালে ইয়াৰ উপকাৰিতা হয়নে নহয় এনেকুৱা আমাৰ লাখৰ টেষ্টিমনিয়েল অলৰেডি কোম্পানীয়ে আমাৰ পৰা লৈ ল'লে আৰু টেষ্টিমনিয়েলত সেই মানুহজনৰ কি থাকিব ফটো থাকিব যোনে প্ৰডাক্ট ইউজ কৰিছিলে যোনে প্ৰব্লেম সাফাৰ কৰি আছিলে তেখেতৰ ফটো থাকিব তেখেতৰ নাম থাকিব তেখেতৰ যদি আমি পিছত গৈ পেলাই তেখেতক ডিষ্ট্ৰিবিউটৰ বনাওঁ তেখেতৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকিব তেখেতৰ ডেজিগনেশ্যন থাকিব মোবাইল নাম্বাৰ থাকিব তেখেতৰ ঘৰ ক'ত সেইটো থাকিব কি বেমাৰত তেখেতে ভুগিছিল সেইখিনি কথা থাকিব কি প্ৰডাক্ট লৈছিলে সেইখিনি কথা থাকিব কিমান দিনৰ ভিতৰত ৰিজাল্ট আহিলে আৰু ডিউৰেশ্যন অফ ৰিকভাৰী আৰু ৰিকমেণ্ডেড বাই কোনে কৰিছিলে তাৰপিছত কি হ'ব ইয়াতে ফোন নম্বৰ থাকিব যোনে ৰিকমেণ্ড কৰিছিলে আৰু স্ব ইচ্ছাই মানুহজনে কি কৰিব ছিগনেচাৰ কৰি দিব দিছ ইজ কল্ড টেষ্টিমনিয়েল শ্বীট এণ্ড দিছ শ্বীট উইল develop your business and you can rock in the field and it is a very good effective way of develop our business and এইটো বস্তু যেতিয়া আমি লগত ৰাখিম এনেকুৱা টেষ্টিমনিয়েল যেতিয়া আমি আমাৰ লগত 100-150 থাকিব তেতিয়া আপোনাৰ বিজনেছটো ডেভেলপ কৰাত সুবিধা হ'ব আৰু আমি হাজাৰ প্ৰশ্নৰ উত্তৰ দিয়াতকৈ এই টেষ্টিমনিয়েল শ্বীটটো দেখাই দিয়াৰ লগে লগে কাম হৈ যাব আপুনি যদি জানিব বিচাৰিছে আপুনি যদি শুনিব বিচাৰিছে এই মানুহজনক ফোন কৰক এই মানুহজনটো মোৰ আপন নহয় এই মানুহজন ভুক্তভোগী আছিলে তেখেতেই আপোনাক তেখেতৰ মুখৰ পৰা ক'ব দিছ কাইণ্ড অফ ইনিচিয়েটিভ has been developed by Orience and this is known as testimonial sheet testimonial reports আৰু এইটো হ'ব কি বাস্তৱ যোনে আমাৰ এই সাপ্লিমেন্ট খাই পেলাই যোনে আমাৰ এই নিউট্ৰিশন খাই পেলাই যোনে এই আয়ুৰ্বেদা সিদ্ধা ইউনানি প্ৰডাক্ট খাই পেলাই তেখেতৰ বেমাৰৰ পৰা মুক্তি হৈছে তেখেতৰ কনসেন্ট আৰু তেখেতৰ কি এটা ৰিপৰ্ট আমি ইয়াতে যুগুত কৰিব পাৰোঁ আৰু এইটোৱে আমাৰ হাজাৰ প্ৰশ্নৰ উত্তৰ দিয়াতকৈ এই পেপাৰে কথা কয় সো বন্ধুসকল আজি এইখিনি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ what is the benefit of the testimonial sheet how to fill up and why fill up আৰু কিয় লগত ৰাখিব লাগে it will very helpful in the field of nutritional আমি নিউট্ৰিশ্যনত যিহেতু কাম কৰি আছোঁ বহুত প্ৰশ্নৰ সন্মুখীন হওক আৰু ফিল্ডত গৈ পেলাই এইখিনি বস্তু আপুনি যেতিয়া প্লেচ কৰিব তেতিয়া নিশ্চয় মানুহে কি কৰিব এইটো একচেপ্ট কৰিব হয় পাৰিলে তেওঁলোকৰ লগত যোগাযোগ কৰাই দিব এটা কনফাৰেন্সে আপোনাৰ কি হ'ব এই বিজনেছটো ডেভেলপ কৰাত সুবিধা হ'ব সো আজিৰ কাৰণে এইখিনি কথাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ এ স্মল ডিছকাশ্যন ইট ইজ দ্য গ্ৰেট ৰিজাল্ট এই সৰু আলোচনাৰ পৰা আপোনালোকে বহুত কথাই জানিব পাৰিব কিয় কৰিব লাগে ফিল আপ কৰিলে ইয়াৰ উপকাৰিতা কি আছে আপোনাৰ কাৰণে কি হ'ব আৰু আপোনাৰ বিজনেছ কেনেকৈ ডেভেলপ হ'ব আপোনাৰ কাৰণে এটা ৰিপৰ্ট আপোনাৰ কাৰণে এটা অথেণ্টিকিটি আপোনাৰ কাৰণে এটা কি ডকুমেণ্টাৰী সো আপুনি কিমান মানুহক আপুনি দিব পাৰিছে কিমান মানুহক আপুনি ভাল কৰিব পাৰিছে এনেকুৱা হাজাৰ টেষ্টিমনিয়েল যেতিয়া আপুনি আপোনাৰ লগত ৰাখি থৈ দিব আৰু আপোনাৰ কাৰণে কি হ'ব এ কাইণ্ড অফ ডকুমেণ্টাৰী হ'ব সো আশা ৰাখিছোঁ এইখিনি কথা আপোনালোকে উপলব্ধি কৰিব পাৰিছে ধৰিব পাৰিছে আজি এইখিনি কথা কৈ মই মোৰ বক্তব্য এইখিনিতে সামৰিছোঁ